গোলকগঞ্জৰ শোলমাৰীত গংগাধৰ নৈত চলিছে অবৈধ বালি খনন। ধুবুৰী জিলাৰ শোলমাৰীত আৰক্ষী চকীৰ অন্তৰ্গত শোলমাৰীত দ্বিতীয় খণ্ডত ট্ৰেক্টৰৰ দৌৰাত্মই সাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ কৰি তুলিছে। একাংশ বালি মাফিয়াৰ নেতৃত্বত শোলমাৰী গংগাধৰ নৈত চলি আছে অবৈধ বালি খনন। ঝাণ্ডু কনষ্ট্ৰাকশ্যনৰ গইনা লৈ বালি মাফিয়াই ধুবুৰী বন বিভাগক মেনেজ কৰি চলাই থকা খনন কাৰ্যৰ অভিযোগ উত্থাপিত হৈছে। শোলমাৰী আৰক্ষীক মেনেজ কৰি অবৈধ বালি খনন চলাই অহাৰ অভিযোগ। প্ৰতি বছৰে গৰাখহনীয়াৰ ফলত হাজাৰ হাজাৰ বিঘা কৃষিভূমি নৈত জাহ যোৱা পৰিলক্ষিত হৈছে। বাৰিষা আহিলে দুখীয়া মানুহৰ ঘৰ বাৰী নদীত জাহ যোৱা উপক্ৰম ঘটে। একাংশ বালি মাফিয়াই প্ৰশাসনক মেনেজ কৰি চলাই গৈছে অবৈধ খনন কাৰ্য। জানিব পৰা মতে পুৱা 6 বজাৰ পৰা নিশা 8 বজালৈকে ট্ৰেক্টৰৰ দৌৰাত্ম চলি থাকে। নথি পত্ৰহীন ট্ৰেক্টৰসমূহ বিপদজনকভাৱে চলাই অনুজ্ঞাপত্ৰ নথকা একাংশ লোকে। একাংশ ট্ৰেক্টৰৰ ইঞ্জিনৰ অনুজ্ঞাপত্ৰ আছে যদিও কোনো ট্ৰলিৰে নাই অনুজ্ঞাপত্ৰ। ৰহস্যজনকভাৱে এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে পৰিবহণ বিভাগে। আনহাতে ট্ৰেক্টৰসমূহ বিভাগীয় ৰাজহ নিদিয়াকৈ গংগাধৰ নৈৰ বালি খান্দি বিক্ৰী কৰি আছে যদিও কুম্ভকৰ্ণৰ নিদ্ৰাত পৰি আছে ধুবুৰী বন বিষয়াই। বন বিষয়াৰ আশীৰ্বাদতে ট্ৰেক্টৰসমূহ বেপেৰুৱা হৈ চলি থকাৰ অভিযোগ। কমতাপুৰ পিপলছ পাৰ্টিৰ ধুবুৰী জিলা সম্পাদক নিখিল ৰায়ে ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্মৰ বন্ধৰ দাবী জনাই আছে যদিও গা লৰা নাই দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ। সেয়ে উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মেনেজাৰ আৰু ডিপুটি প্ৰজেক্ট মেনেজাৰৰ নেতৃত্বত যি ধৰণে গংগাধৰ নৈ শোলমাৰী দ্বিতীয় খণ্ডৰ পৰা অবৈধভাৱে আজি কেইবা বছৰ ধৰি যি ধৰণে চুৰি কাৰ্য কৰি আছে, ডাইৰেক্ট চুৰি কৰি আছে, সেইটো স্পষ্ট তথ্যমূলক আছে। যি ধৰণে চুৰি কাৰ্য কৰি আছে, বালি চুৰি কৰি আছে, ৰয়েলটি ফাঁকি দি তারপরে আপনার কি ফাঁকি দি কৰি আছে, সে আসলে ভাবিবলৈ বাধ্য হৈছোঁ যে ধুবুৰী জিলাৰ হয়তো বন বিভাগৰ নামৰ কোনো এটা বিভাগে নাই। কাৰণ এই ক্ষেত্ৰত আমি কেতিয়াবা নিজে আমি গৈ সিহঁতৰ চালান চেক কৰি স্কেনিং কৰাৰ পিছত চাওঁ যে চালানখন সম্পূৰ্ণ ফেক, টেম্পারিং করা চালান, মানে চালানখানে যিখন ইলেকট্রিক চালান সম্পূর্ণ ভুয়া চালান। আর সেই চালান ইতিমধ্যে মই কেইবাবাৰো ডিএফলৈ প্ৰেৰণ কৰি এইবোৰ অবৈধ। কিন্তু অবৈধ হৈ কোৱাৰ পিছত কিয় আজিৰ তাৰিখত কোনো একশ্যন লোৱা দেখা নহ'ল। তাৰ মানে ধুবুৰী জিলাৰ যিজন ডিএফঅ আছে, সেই ডিএফঅ আৰু ঝাণ্ডু কনষ্টান মানে চোৰ ঝাণ্ডু কনষ্টানৰ গোপনে মিতাৰিলে আছে। নহ'লে আজিৰ দিনত দিন দুপৰতে কেনেদৰে ঝাণ্ডু কনষ্ট্ৰাকশ্যনে এনেদৰে অবৈধভাৱে বালি গংগাধৰ নৈৰ পৰা মানে খনন কৰি আছে। এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছে ৰয়েলটি এখন মানে চালানখন ওলাব ৰাতিপুৱা 10 বজাত, মানে যেতিয়া অফিচ এটা খুলিব আৰু বন্ধ হ'ব আবেলি 4 বজাত। তেনেক্ষেত্ৰত আমি দেখিবলৈ ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 9 বজালৈকে সেই ঝাণ্ডু কনষ্ট্ৰাকশ্যনে চুৰি কাৰ্য গংগাধৰ নৈৰ পৰা কৰিয়ে আছে। গতিকে এই ক্ষেত্ৰত ঝাণ্ডু কনষ্ট্ৰাকশ্যন চোৰ, এই ঝাণ্ডু কনষ্ট্ৰাকশ্যন চোৰ কনষ্ট্ৰাকশ্যন মানে গহনালৈ একাংশ সৰু বহুত মানে ট্ৰেক্টৰ যি ধৰণে তাৰ পৰা বালি চুৰি কৰি তাৰ পৰা বালি অবৈধভাৱে খনন কৰি বিভিন্ন ইটা ভাটাত বা বিভিন্ন ঠাইত যি ধৰণে প্ৰেৰণ কৰি আছে, সেয়াও আজিৰ তাৰিখত খুবেই মানে গুৰুত্ব সহকাৰে ভাবিবলগীয়া বাধ্য হৈছোঁ। এই ক্ষেত্ৰত আমি কিছুদিন আগত, আজি 3-4 দিন আগতো আমি এই ঝাণ্ডু কনষ্ট্ৰাকশ্যনৰ ৰয়েলটি চেক কৰাৰ পিছত দেখিলোঁ যে সঁচাকৈ সেইবোৰ সম্পূৰ্ণ অবৈধ ৰয়েলটি। গতিকে মই আপোনালোকৰ যোগেদি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে যিটো সময়ত এই শোলমাৰীৰ ওচৰত যিবোৰ মানুহ আছে সম্পূৰ্ণ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়, সেই ভূমিপুত্ৰ মানুহৰ যিটো মানে বানপানীৰ সময়ত গংগাধৰ নৈৰ গৰাখহনীয়াৰ পৰা 100 বিঘা মাটি নৈয়ে মানে ধ্বংস কৰি আছে। তেনে ক্ষেত্ৰত অবৈধভাৱে কেনেদৰে ঝাণ্ডু কনষ্ট্ৰাকশ্যন পগলেন লগাই জেচিবি লগাই ডাম্পাৰ লগাই তাৰ পৰা মাটি বালি খনন কৰি আছে। কোনো এখন মাইনিঙতে সিহঁতে সেইটো আদেশ নাই যে আপোনাৰ জেচিবি লৈ নদীৰ পৰা বালি চুৰি কৰে। গতিকে ইয়াত ক'ৰবাত জিলা প্ৰশাসনৰ ডাঙৰ ভুল হৈ আছে। গতিকে জিলা প্ৰশাসনৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৱদ্ধ যে অতি শীঘ্ৰে জিলা আয়ুক্ত বা জিলা প্ৰশাসনে এটা সাল সলনি কৰক, নহ'লে অন্যথা ধুবুৰী জিলাখন একদম মৰুভূমি হোৱাটো এক প্ৰকাৰ খাটাং। ঝাণ্ডু কনষ্ট্ৰাকশ্যন গহনালৈ একাংশ ইয়াত সৰু কিছুমান বালি মাফিয়া যি ধৰণে ট্ৰেক্টৰ দি বালি চুৰি কৰি বিভিন্ন স্থানত দি আছে, সেয়াও আচলতে গুৰুত্ব সহকাৰে ভাবিবলগীয়া বস্তু। এই বিষয়ত আমি কিছুদিন আগত লিখিতভাৱে জিলা প্ৰশাসনক অভিযোগ দিছিলোঁ। কিন্তু অভিযোগ দিয়াৰ পিছত আজি ধৰক কোনো পদক্ষেপ নকৰে। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে ধুবুৰী জিলাৰ কোনো আইন প্ৰণয়নৰ বস্তু নাই, কোনো ভূ বস্তু নাই, কাকো নাই। জিলা আয়ুক্তৰ উপদেশ মানে এজন দ্বিতীয় নাম মানে জিলা আয়ুক্তৰ আদেশ এজন ডিএফঅ নামানে,
তাৰমানে কি হৈছে ইয়াত অকল বাহিৰৰ পৰা গোটেইখিনি আহিছে তাৰমানে ধন সংগ্ৰহ কৰাৰ কাৰণে গতিকে সিহঁতে যদি ভাবিছে ধুবুৰী জিলাখন এখন ধন সংগ্ৰহ কৰাৰ চৰণীয় পথাৰ গতিকে সিহঁতে এটা ভুল হৈছে গতিকে ইয়াৰ ফল অতি সোনকালে সিহঁতে পাই যাব